মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 8.4 অনুশীলনী শিকাম। ইয়াৰে প্ৰথম গণিতটো হৈছে 1 নম্বৰ sin a, sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাক কটৰ দ্বাৰা প্ৰকাশ কৰা। এতিয়া চোৱা 1 নম্বৰ গণিত। আমি জানো যে cosec square a minus cot square a equal 1। ইয়াৰ পৰা আমি কি লিখিব পাৰো or cosec square a equal cot সমান চিহ্ন বাওঁফালে মাইনাস আছে, সোঁফালে গলে প্লাস হ'ব cot square a plus 1। তাৰপিছত cosecৰ পৰিৱৰ্তে কি লিখিব পাৰো, cosecৰ পৰিৱৰ্তে 1/sin লিখিব পাৰো, 1/sin। আৰু ইয়াতে cosecত স্কয়াৰ আছে, ইফালে কি হ'ব স্কয়াৰ হ'ব ইকুৱেল cot square a plus 1। তাৰপিছত চোৱা ইয়াতে 1/sin a স্কয়াৰত এই স্কয়াৰটো যদি উঠাই দিয়া তেতিয়াহলে সোঁফালে কি হ'ব, এটা ৰুট ওভাৰ হ'ব। গতিকে 1/sin a ইকুৱেল ৰুট ওভাৰ cot square a plus 1। তাৰপিছত ইফালে আছে 1/sin a, এইটো প্ৰতিক্ৰম ললে কি হ'ব sin a, আৰু ইফালে প্ৰতিক্ৰম ললে কি হ'ব, এটা 1/, হ'ব 1/√, cot square a plus 1। এতিয়া চোৱাচোন আমাক কি কৈছিল, sin, sec আৰু tan এই তিনিটা কটৰ দ্বাৰা প্ৰকাশ কৰিব কৈছিল। গতিকে sin টো কটৰ দ্বাৰা প্ৰকাশ কৰিলো, হয়নে? গতিকে ইয়াতে আছে sin a equal 1/√, cot square a plus 1। তাৰ পিছৰটো কি আছে sec a, sec টো কটত প্ৰকাশ কৰিব লাগে। আৰু sec square a minus tan square a equal 1, হয়নে? তো ইয়াতেও চোৱা और sec square a equal কি লিখিব পাৰা, tan square a সমান চিহ্ন বাওঁফালে মাইনাস আছে, সোঁফালে গলে প্লাস হ'ব tan square a plus 1। তাৰপিছত কি হ'ব চোৱা ইয়াতে secত আছে স্কয়াৰ, স্কয়াৰ উঠাই দিলে ইফালে কি হ'ব ৰুট ওভাৰ হ'ব। গতিকে sec a equal √, tan square a plus 1। তো sec হল। তাৰপিছত কি কৰিবা, ইয়াতে চোৱা tan square a আছে, কিন্তু এইটো কিহত নিব দিছে, কটৰ দ্বাৰা প্ৰকাশ কৰিব দিছে। এইটো কটত ললে কি হ'ব 1/cot square a plus 1 ইকুৱেল ইফালে cot a লসাগু লোৱা, cot square a লসাগু ললে cot square a হৰণ cot square a, একবাৰ যাব, একেৰে এক পূৰণ কৰিলে 1, ইয়াতে প্লাস আছে প্লাস cot square a হৰণ 1, তেতিয়াহলে কি হ'ব cot square a একেৰে পূৰণ কৰিলে cot square a। তাৰপিছত চোৱা ওপৰত হ'ব 1 plus cot square a √, আৰু তলত কি হ'ব cot square a আছে, ইয়াৰ বৰ্গমূল হ'ব cot a, স্কয়াৰ উঠি যাব কাৰণ ইফালে √, উঠি গৈছে, গতিকে স্কয়াৰটো উঠি যাব। গতিকে চোৱা এই sec a সমান সমান আমি কি পালো √, 1 plus cot square a divided by cot a। গতিকে sec টো আমি কটৰ দ্বাৰা প্ৰকাশ কৰিলো। আৰু এটা আছে, এইটো হৈছে tan, tan টো কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। এইটো একেবাৰে সহজ।
যাকৌ tan a to 1/cot a হ'ব কাৰণ cotৰ উলটা হৈছে tan বা tanৰ উলটা হৈছে cot গতি ইয়াতে tan a cotত প্ৰকাশ কৰিলে হ'ব অলৰেডি 1/cot a তো এইটো 1 নম্বৰ গণিতটো হল তাৰপিছত 2 নম্বৰ গণিতটোত কি কৈছে যে sec a ৰ সহায়ত a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লেখা তাৰমানে a কোণৰ 6টা ত্ৰিকোণমিতিক অনুপাত যা আছে তাৰে এটা দিয়া আছে যেটো কি দিয়া আছে secৰ দ্বাৰা গোটেই কেইটা প্ৰকাশ কৰিব দিছে গতিকে চোৱা 2 নম্বৰ আমি জানো যে sin square a plus cos square a equal 1 sin square a plus cos square a equal 1 এটো আমি সূত্র হিচাপে পাই আহিছো ইয়াতে sin টো যদি বাওফালে থাকে সমান কি হ'ব sin square a equal 1 minus cos square a cos square টো সমান চিহ্ন হফালে গলে কি হ'ব মাইনাস হ'ব और sin ए समान की लिखिब पारा इफाले रूट ओवर होबो स्क्वायर उठाई दिले रूट ओवर होबो 1 minus cos square a और sin a 1 minus इफाले cosৰ উলটা কি লিখিব পাৰা তোমালোকে cosৰ উলটা sec বুলি পাইছিলা গতি ইয়াতে আছে cos square 1/sec square লিখিব পাৰা গতিকে এইখিনি আমি কি লিখিব পাৰো দুটাবাৰ তলফালে sec square লসাগু হ'ব এতিয়া sec square হৰণ 1 তেতিয়ালে কি হ'ব sec square 1 এৰে পূৰণ কৰিলে sec square a মাইনাস sec square হৰণ sec square একবাৰ যাব 1 এৰে 1 পূৰণ কৰিলে 1 সমান সমান কি হ'ব ওপৰত হ'ব sec square a minus 1 আৰু তলত sec square a আছে ইয়াৰ বৰ্গমূল কি হ'ব sec a ইয়াতে চোৱা sec a ৰ ওপৰত কিন্তু ৰুট ওভাৰ নাই ওপৰটোৰ ওপৰত আছে কাৰণ এটো sec square আছিল ৰুট ওভাৰ উঠি যোৱাৰ লগে লগে স্কয়াৰ উঠি গৈছে গতিকে চোৱা sin a secৰ দ্বাৰা প্ৰকাশ কৰা হল গতিকে এটা এটা উত্তৰ আমি পালো যে sin টো কিহৰ দ্বাৰা প্ৰকাশ কৰিলো secৰ দ্বাৰা প্ৰকাশ কৰিলো তাৰপিছত চোৱা cos এটো আমি কি লিখিব পাৰো 1/sec কাৰণ আমি পাইছো কি cos ৰ উলটা হৈছে sec গতে আৰু এটা आंसर আমি পালো যে cos টো sec ৰ দ্বাৰা প্ৰকাশ কৰিব লাগে আমাৰ ত্ৰিকোণমিতিক অনুপাত কেইটা 6টা হেগেটা আছিল sin a cos a tan a cot a sec a আৰু cosec a এইকেইটা আছে কিন্তু ইয়াৰ আমাৰ কি দিয়া আছে এই sec a টো দিয়া আছে আৰু বাকি যে পাঁচটা আছে পাঁচটা ইয়াতে চাৰিটা আৰু ইয়াতে এটা পাঁচটা ধৰি আমি secৰ দ্বাৰা প্ৰকাশ কৰিব লাগে এটো হল আমাৰ প্ৰশ্ন গতে আমি এই sin টো secৰ দ্বাৰা প্ৰকাশ কৰিলো ইতিমধ্যে cos secৰ দ্বাৰা প্ৰকাশ কৰিলো এতিয়া আমি tan কি কৰিম secৰ দ্বাৰা প্ৰকাশ কৰিম এতিয়া চোৱা tan টো secৰ দ্বাৰা প্ৰকাশ কৰিলে কি হ'ব
আমি জানো যে 1 প্লাস 10 স্কয়ার এ ইকুয়াল sec স্কয়ার এ এটা আমি এটা সূত্র হিচাপে পাইছো না যে 1 প্লাস 10 স্কয়ার এ ইকুয়াল sec স্কয়ার এ গতি ইয়াৰ পৰা আমি 10 টো যদি সমান চিনৰ বাওফালে ৰাখো কি হ'ব 10 স্কয়াৰ এ ইকুয়াল sec স্কয়াৰ এ মাইনাস 1 এক হওফালে গলে কি হ'ব মাইনাস হ'ব তাৰ পিছত যোৱা 10 ৰ স্কয়াৰটো যদি আমি উঠাই দিও হওফালে গলে কি হ'ব √ হ'ব সমান চিনৰ হওফালে এটা √ হ'ব গতিকে 10 a ইকুয়াল √ sec স্কয়াৰ a মাইনাস 1 গতিকে আৰু এটা आंसर আমি পালো আমাৰ যেটো 10 আছে 10 টো সেকৰ দ্বাৰা প্ৰকাশ কৰিলো এটো হল आंसर তাৰ পিছত কি কৰিব লাগে cot টো এতিয়া চোৱা cot এ সমান আমি কি পাই আইছো 1/10 এ তো সমান 1/10 এর মান ইতিমধ্যে আমি পাই আহিলো সেকৰ হয় পাইছো 0 sec স্কয়ার a মাইনাস 1 গতিকে আৰু এটা आंसर আমি পালো যেটো cot এই cot টো আমি সেকৰ দ্বাৰা প্ৰকাশ কৰিলো ইতিমধ্যে হয়নে আৰু এটা आंसर আমাৰ আছে এটো হৈছে cosec টো কি কৰিব লাগে সেকৰ হয় প্ৰকাশ কৰিব লাগে তাৰপিছত আৰু এটা আছে কি cosec এতিয়া cosec মানে কি আছিল চোৱা cosec থিটা মানে 1/sin আছিল cosec মানে আছিল 1/sin কিন্তু sinৰ মানটো আমি কি পাই আহিলো 1/sin টো যেতিয়া সেকৰ দ্বাৰা প্ৰকাশ কৰিছিলা তেতিয়া কি পাইছিলা √ 1/√ sec স্কয়ার a মাইনাস 1 ডিভাইড বাই sec a এইখিনি পাইছিলা হয় না নহয় তাৰ পিছত কি হ'ব চোৱা এই sec a একৰ লগত পূৰণ কৰিলে কি হ'ব ওপৰত হ'ব sec a আৰু তলত হ'ব √ sec স্কয়ার a মাইনাস 1 গতিকে চোৱা এই যে cosec a এটো সেকৰ দ্বাৰা প্ৰকাশ কৰিলো গতিকে আমাৰ যে পাঁচটা উলিয়াব দিছিল সেইকেইটা আমাৰ উলিয়া হল ঠিক আছে